Welcome to Mission APSC ANJ YouTube channel. আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা কুইক ৰিভিজন কোৰ্স। এই ভিডিঅ'টোত আমি বেসিক্যালি বৈদিক কাল যেটো হয় ইন্ডিয়ান এনশিয়েন্ট হিষ্ট্রি আফটার দ্য ইন্ডাস ভ্যালি সিভিলাইজেশন এই যেটো বৈদিক কাল তাৰ ওপৰত কেনেকুৱা ধৰণৰ কোৱেশ্চনছ আমাৰ অসম লোকসভা আয়োগ বা আন যিবিলাক বোৰ্ড আছে অসমৰ তেওঁলোকে কেনেকুৱা ধৰণৰ কোৱেশ্চনছ সোধে তাৰ এটা কুইক ৰিভিজনছ আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ। যদি চেনেলটোত আপোনালোক নতুনকৈ আহিছে দেন প্লিজ মিছন APSC ANJ নামৰ যেটো চেনেল হয় সেই চেনেলটোত আপোনালোকে লাইক কৰক, সাবস্ক্ৰাইব কৰক আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰক। আমি পলম নকৰি আৰম্ভ কৰিছোঁ আজিৰ কুইক ৰিভিজনছটো। ওকে, ফাৰ্ষ্ট ইন কেছ অফ বেদিক এজৰ ক্ষেত্ৰত আপুনি যদি প্ৰথমতে চাই তেতিয়াহ'লে আপুনি Vedic age or tinta stages. So first stage is nothing but first stage is early stage. Okay. Second stage is later Vedic age stage. Okay, LAT or later Vedic stage. And third is you can say that third is as in after the Vedic age. Okay, so হেগিটা age আছে। So আমি প্ৰত্যেকটো এজৰ বিষয়ে ডিটেইলছত কুইক ৰিভিজন কৰিম এক্সাম পইণ্ট অফ ভিউজ। ওকে, সো আৰ্লি যেটো Vedic age হয় যেটো আমাৰ আৰ্লি Vedic age হয়। ওকে, এই আৰ্লি Vedic ageৰ আপোনাৰ ডিউৰেশ্যনটো কেতিয়াবা সুধি দিয়ে। You have to remember the durations of early Vedic age. আৰু early Vedic age or duration to হৈছে 1.5k to okay 1500 খ্ৰীষ্টাব্দৰ পৰা to 1k 1000 খ্ৰীষ্টাব্দ আৰু যেটো আমাৰ বিফোৰ খিজ বুলি কোৱা হয়। So 1.5k ৰ পৰা 1k that is 1000 বিফোৰ খ্ৰীষ্টলৈকে আমাৰ কি হয় এই এজটোক early Vedic age বলে। আৰু ইয়াৰ আন এটা নাম কেতিয়াবা সুধি দিয়ে the other name of early Vedic age is Aryan dynasty. Okay, Aryan বুলি কোৱা হয় early Vedic age টো। Okay, so এতিয়া আহিব Aryan যেটো ডাইনেষ্টি হয় বা early Vedic age হয় হেতু ক'ৰ পৰা আহিছিল বেসিক্যালি। So Aryans are comes from যদি আপোনাক সুধে ক'ৰ পৰা আহিছিল Aryans সকল these are comes from Siberia কেতিয়াবা সুধি দিয়ে these are comes from Siberia. Okay, সাইবেৰিয়াৰ পৰা আহিছিল or ইষ্ট ৰুছিয়া আমাৰ যেটো ৰুছিয়া হয় and ইষ্ট ৰুছিয়াৰ পৰা আহিছিল। ওকে, ইষ্ট ৰুছিয়া। সো এটো ইম্পৰ্টেন্ট হয় বেদিক এজৰ ক্ষেত্ৰত আই সুধি থাকে এপিএসসি এক্সাম বিলাকতো যে আইৰন সকল বা যেটো আৰ্লি বেদিক এজ সো তেওঁলোক প্ৰথম অৰিজিনটো ক'ৰ পৰা আহিছিল সাইবেৰিয়াৰ পৰা আহিছিল and ইষ্ট ৰুছিয়াৰ পৰা আহিছিল। ওকে, নেক্সট ঋগবেদা যিখন আছিল আমাৰ যিখন ঋগবেদা আছিল RIG ঋগবেদা। ওকে, এই ঋগবেদাখন বেসিক্যালি এই ঋগবেদাখনে আমাক কৈছে কি আমাৰ যেটো আইৰন সকল আহিছিল বা তেওঁলোকে প্ৰথমতে কোট সেটেল হৈছিল according to ঋগবেদা হেতু সুধি দিয়ে that is nothing but সপ্ত সিন্ধু। মনত ৰাখিব ট্ৰাই কৰিব টাৰ্মটো that is সপ্ত সিন্ধু SINDHU সপ্ত সিন্ধু আহিছিল। ওকে, ঠিক আছে। So basically আইৰনছ বিলাক সাইবেৰিয়া আৰু ইষ্ট ৰুছিয়াৰ পৰা আহিছিল আৰু ঋগবেদে কৈছে কি তেওঁলোক আহি পেলাই সপ্ত সিন্ধুত সেটেল হৈছিল। এই দুটা টাৰ্ম বহুত ইম্পৰ্টেন্ট হয়। নেক্সট আমাৰ ঋগবেদাক লৈ কিছুমান কোৱেশ্চন সুধি দিয়ে। সাপোজ আমাৰ যেটো ঋগবেদা হয় ওকে the ঋগবেদা তাত কেইটা মণ্ডল আছে যদি আপোনাক সুধি দিয়ে। সো অল মণ্ডল কেইটা আছে মনত ৰাখিব অল মণ্ডল যদি ঋগবেদক সুধে অল মণ্ডলস বেসিক্যালি আপোনাৰ 8টা আছে আৰু লেটাৰ যেটো বেদিক এজ তাত ঋগবেদত আৰু দুটা এডিশনাল মণ্ডল যোগ হৈ টোটাল 10টা মণ্ডল হৈ গ'ল আৰু সেই এডিশনাল মণ্ডলস কিটা আপোনাৰ ইম্পৰ্টেন্স হয়। সো নিউ মণ্ডল কোন কেইটা হৈ গ'ল নিউ মণ্ডলস আৰ বেসিক্যালি 1 to আমাৰ নিউ মণ্ডল হয় আৰু যেটো লাষ্ট that is 10 to আমাৰ নিউ মণ্ডলস হয়। these are new mandals. Okay, new mandals. নেক্সট আমাক সুধিব পাৰে ঋগবেদত আপোনাৰ কিমানটা হিউমছ আছে ঋগবেদত আমাৰ কিমানটা হিউমছ আছে যদি সুধে
আমাৰ ঋগবেদত হিউমছ আছে 1028 টা মনত ৰাখিব হিউমছ ওকে HYMS হিউমছ আমাৰ 102 টা তাৰ পিছতে এই মণ্ডল কেইটাৰ ভিতৰত মণ্ডল 3 টো আমাৰ ইম্পৰ্টেন্ট হয় ওকে লেট মি ইৰেজ দ্যাট সো মণ্ডল 3 টো ঋগবেদৰ যেটো মণ্ডল 3 হয় that is important why a মণ্ডল 3 is important because মণ্ডল 3 কি হৈছিলে যেটো আমাৰ গায়ত্ৰী মন্ত্ৰ হয় যেটো আমি পপুলাৰলি গায়ত্ৰী মন্ত্ৰ যেটো আমি গাওঁ বা যেটো সাবিত্ৰী মন্ত্ৰ হয় এই সাবিত্ৰী মন্ত্ৰটো ঋগবেদৰ মণ্ডল 3 ৰ পৰা লোৱা হৈছে ওকে the সাবিত্ৰী মন্ত্ৰ or the গায়ত্ৰী মন্ত্ৰ the Gayatri Mantra, আমাৰ যেটো Gayatri Mantra হয় that Gayatri Mantra is taken from কৰ পৰা taken কৰিছে it is basically taken from Mandal 3 okay MANDLS Mandal 3 so I hope আপোনালোকে ধৰিব পাৰিছে so Mandal 3 পৰা আহিছে Gayatri Mantra okay next we'll move to the next important part of the Vedic history so আপোনালোকে Vedic history আৰু কিছুমান important part আছে that is Vedic history মানুহখিনি কাক believe কৰিছিলে as a god okay so they believe Indra তেখেতলোকে believe কৰিছিলে as a god Indra okay they believe Indra তাৰ পিছত তেওঁলোকে believe কৰিছিলে Vaman okay Varun actually Varun তেওঁলোকে believe কৰিছিলে তাৰ পিছতে believe কৰিছিলে Agni believe কৰিছিলে and then they also believe as Joju okay or Jom raja বুলি যেটো কোৱা হয় Jom তেখেতক বিশ্বাস কৰিছিলে তাৰ পিছত আৰু এটা আছিল Chama so সেই গিজন হৈছে বেসিক্যালি আমাৰ গডৰ নাম ওকে আৰু Sama কি হয় Sama তো আমাৰ 9 মণ্ডলৰ পৰা লোৱা আছে ওকে এটো মনত ৰাখিব 9 মণ্ডলৰ পৰা next we'll move to next part of our discussion in Vedic society we have some rules in case of marriage আমাৰ marriageৰ ক্ষেত্ৰত বিবাহৰ ক্ষেত্ৰত কিছুমান rules আছে তো প্ৰথমটো rules কি আছিল this is important যাক আমি অনুলোম বুলি কওঁ অনুলোম ওকে অনুলোম অনুলোম so অনুলোমটো কি হয় তাত আমি কি কৰো হাই কাষ্টৰ যিবিলাক men আছে the highest man okay যিবিলাক high caste man হয় they will marry তেওঁলোকে marry কৰে low caste women তেনেকুৱা ধৰণৰ marriageক অনুলোম বুলি কোৱা হয় অনুলোম okay low caste women এটো হৈছে প্ৰথম category of marriage যে যদি অনুলোম marriage বুলি কোৱা হয় এটো society যেতিয়া এজন হাই কাষ্টৰ মানে এজন লো কাষ্টৰ ওমেনৰ লগত বিয়াত পৰে ওকে নেক্সট প্ৰতিলোভ বুলি আৰু এটা আছে সো লেট মি ইৰেজ সো নেক্সট আমাৰ আছে প্ৰতিলোভত কি হয় সো লেট মি ৰাইট ইট প্ৰতিলোভটো কি হয় PRA এটো এটা one type of basically system which is adopted in Vedic age আৰু হেতুত কি হয় যদি আমাৰ হাই কাষ্টৰ ওমেন ইয়াতে উল্টা হাই কাষ্টৰ ওমেনে কি কৰিলে হাই কাষ্ট ওমেন they are basically কি কৰিছে লো কাষ্ট মেনৰ লগত যদি বিয়াত বহিছে লো কাষ্ট মেনৰ সো এটো উল্টা আগৰটো আছিল অনুলোভত কি হৈছিল হাই কাষ্ট মেনৰ লগত বিয়াত বহিছিল ইয়াত লো কাষ্ট মেনৰ লগত বিয়া হৈছে হাই কাষ্ট ওমেনৰ ওকে আৰু নেক্সট আৰু এটা আছিল আমাৰ সন্দাস এটো এটা টাইপ অফ ম্যাৰেজ হয় সন্দাসটো কি হয় জানি থটো ভাল because we are reviewing the Vedic culture so হেতু দি দিয়ে কেতিয়াবা সন্দাস so সন্দাসটো কি হয় সন্দাস বা সন্দাস বুলি কোৱা হয় তাত যিবিলাক কাইটছ হয় যিবিলাক সন্তান হয় of male brahmin যিবিলাক male brahminৰ সন্তান হয় আৰু যিবিলাক male brahminৰ সন্তান হয়
নহতে যদি ফিমেল শূদ্ৰৰ লগত বিয়া হয় সো ব্ৰাহ্মণ কাষ্টৰ সন্তানবিলাকে যদি শূদ্ৰ কাষ্টৰ ফিমেলৰ লগত বিয়া হয় তেতিয়া তাক কোৱা হয় চাণ্ডাল ওকে so this is important so shudra 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 মই লিখিব অলপ দিগদাৰ হৈছে because I don't have the digital pad so মই মাউসৰ যোগেদি লিখি আছো so আপোনালোকে kindly মই কি কৈ আছো সেইটো মন দিব basically and next we will coming to later Vedic age or duration to যদি আমাক খুলে so later Vedic age তাৰ পিছত আহিব later Vedic age okay later Vedic age or duration to আমাৰ হয় basically 1000 BC আমাৰ যেটো 1000 BC হয় before Christ আগৰটো কি আছিলে আগৰটো early Vedic age আছিলে তাত আছিলে আমাৰ 1500 BC to 1000 BC আৰু এটো স্টাৰ্ট হৈছে 1000 BC ৰ পৰা 600 BC যেহেতু এটো বিফৰ কি চলি আছে সো আমাৰ এজ বিলাক কি হৈছে কমি আহিছে আৰু আফটাৰ কি চলে কি হয় এজ বিলাক বাঢ়ি আহে সো লেটাৰ Vedic age ৰ ডিউৰেচন টো কেতিয়াবা সুধিব পাৰে 1000 BC to 600 BC ওকে সো ইয়াতে এটা ৰুলস বনোৱা হৈছিল যি সকল ব্ৰাহ্মণ হয় আৰু এই এজটোত একচুয়ালি ব্ৰাহ্মণ ডমিনেটেড এসেম্বলিজ আছিল তো ইয়াতে কিছুমান এলাও কৰা নাছিল সাপোজ আপোনাৰ মেৰিজ বিটুইন সেম গোত্ৰ ওয়াজ নট এলাও যে একেটা গোত্ৰৰ মানুহৰ মাজত বিয়া বা মেৰিজ হেতু এলাও কৰা নাছিল ইন কেছ অফ লেটাৰ Vedic কামিং টু ঋগবেদৰ ক্ষেত্ৰত কি হয় ঋগবেদত আমাৰ 1028 টা হিউমেছ আছে মানে আমাৰ পয়ট্ৰি আছে ওকে 1028 টা আৰু মণ্ডলছ আছে 10 টা হেতু আমি কৈয়ে গৈছিলো আৰু ইয়াৰে থাৰ্ড মণ্ডলটো আমাক গায়ত্ৰী মন্ত্ৰ লোৱা হৈছে হেতু সুধি থাকে সো হেতু আমি ডিসকাস কৰিলোই সো নেক্সট আমাৰ ইবা সামবেদ একচুয়ালি কিহৰ ওপৰত বেসিস কৰি বা কিহৰ বিষয়ে বৰ্ণনা আছে সামবেদৰ ওপৰত ওকে ঋগবেদৰ বিষয়টো হৈ গল সামবেদ ওকে SAM সামবেদ is basically for melodies जो আমাৰ যিবিলাক সংগীত হয় these melodies are mentioned in সামবেদ okay next যজুৰ বেদৰ কথা যদি কোনবাই সুধে if someone asks about যজুৰ বেদ so যজুৰ বেদত কি থাকে so যজুৰ বেদত আমাৰ বেসিক্যালি থাকে কি Vedic means astronomy and ritual related যিবিলাক তন্ত্ৰ মন্ত্ৰ আছে আমাৰ ritual বুলি যেটো কোৱা হয় ritual যিবিলাক তন্ত্ৰ মন্ত্ৰ দেন আমাৰ যিবিলাক Vedic maths আমাৰ যিবিলাক astronomy Vedic maths okay যিবিলাক আমাৰ Vedic maths হয় যিবিলাক আমাৰ astronomy হয় এইবিলাক আমাৰ যজুৰ বেদত আছে okay astronomy এইবিলাক আমাৰ যজুৰ বেদত আছে আৰু সামবেদত melodies বা সংগীত বিলাক আছে আৰু এই যজুৰ বেদ দুটা পাৰ্টত আছে বিভক্ত ফাৰ্স্ট পাৰ্ট ইজ পোষ্ট যেটো আমাৰ পোষ্ট পাৰ্ট হয় পোষ্ট পাৰ্টক আমাক কি বুলি কোৱা হয় পোষ্ট পাৰ্ট ইজ বেসিক্যালি কৃষ্ণ বুলি কোৱা হয় ইয়াক that is black so যেটা আমাৰ কৃষ্ণ পক্ষ শুক্ল পক্ষ যেনেকৈ থাকে তেনেকৈ ইয়াতো তেনেকুৱা পক্ষ আছিল so কৃষ্ণখিনি কাক কোৱা হয় পোষ্ট খিনি কোৱা হয় আৰু হিউমানছ খিনি কোৱা হয় শুক্ল বা হোৱাইট খিনি কোৱা হয় হিউমানছ is nothing but poetry so দুটা পাৰ্ট আছে যজুৰ বেদৰ one is post and there is poetry post ক আমি কৃষ্ণ বুলি কওঁ আৰু poetry টো আমি হিউমানছ বুলি কওঁ okay next we'll move to the next revisions of অৰ্থবা বেদ so অৰ্থবা বেদ কি হয় অৰ্থবা বেদ so নামটোতে আপোনালোকে গম পাইছে অৰ্থবা বেদ is basically is dealing with some medicine so যিবিলাক মেডিসাইন হয় এই মেডিসাইনৰ বিষয়ে আমাৰ ইয়াত বেসিক্যালি ডিল কৰা হয় ওকে it is dealing with medicine তাৰ পিছত আপোনাৰ এটো ক'ব পাৰি applications of ayurveda applications বুলি ক'ব পাৰি magical hymns বুলি ক'ব পাৰি ইয়াকে ওকে নেক্সট অৰণ্যকাশ বুলি এটা পাৰ্টিকুলাৰ কোৱেশ্চনছ পাই সুধি থাকে অৰণ্যকাশ কি হয় অৰণ্যকাশ is basically অৰণ্যকাশ যেটো টাৰ্ম হয় that is basically forest books it is a forest books okay etu hudi diye keteba forest books and mysterious and precisely philosophy so ekhini actually oronnor bhitorot jikini darshonics
কথা বতৰা হৈছিল সেই কথা বতৰাখিনিৰ উল্লেখ ফৰেষ্ট বুকত কৰা হয় ওকে নেক্সট উইল মুভ টু দ্য উপনিষদ সো উপনিষদটো কি হয় উপনিষদ আপোনালোকে বহুতে শুনি আছে টাৰ্মটো উপনিষদ ইজ নাথিং বাট ইট ইজ বেসিক্যালি later Vedic age or end of Veda যেতিয়া আমাৰ Veda age টো শেষ হ'ব লৈছিলে সেইটো সময়ত উপনিষদ ষ্টাৰ্ট হৈছিলে ওকে সো উপনিষদ বিলাক কি হয় এন্টি ৰিচুৱেলিষ্টিক ইয়াতে তন্ত্ৰ মন্ত্ৰ এইবিলাক কথা বিশ্বাস কৰা নাছিলে and they are defined doctrine of karmas gods and antar so মানুহৰ যেটো আত্মা কৰ্ম সেইবিলাকৰ বিষয়ে কিছুমান দাৰ্শনিক তত্ত্ব ইয়াতে দাঙি ধৰা হৈছিলে উপনিষদত আৰু এটা কোৱেশ্চন ইয়াৰ লগতে সংগতি ৰাখি কোৱেশ্চন পাইয়া এপিএসসিৰ এক্সামত দেখা পোৱা যায় দ্যাট ইজ সত্যমেৱ জয়তে যেটো আমাৰ টাৰ্ম হয় যেটো আমি ইউজ কৰো সত্যমেৱ জয়তে এই শ্লোকটো কোৰ পৰা লোৱা হৈছে আচলতে সত্যমেৱ জয়তে ওকে সত্যমেৱ জয়তে যেটো এই শ্লোকটো আমাৰ লোৱা হৈছে বেসিক্যালি মুণ্ডক উপনিষদৰ পৰা মুণ্ডক উপনিষদ ওকে মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে ঠিক আছে তো হেতু আহি যায় মুণ্ডক উপনিষদৰ পৰা কি লোৱা হৈছে সত্যমেৱ জয়তে নেক্সট উইল মুভ টু 6 বেদাংগস সো তাৰ উপৰি আমাৰ কিছুমান বেদাংগস আছিল এক্সট্ৰাকে সেইবিলাকৰ নাম কেতিয়াবা সুধি যে ইমান ইম্পৰ্টেন্ট নহয় শিক্ষা কল্প বিক্ৰম দেন নিৰ্কটা ছন্দস জ্যোতিষ এইবিলাক হৈছে আপোনাৰ 6 বেদাংগস দেন উপনিষদ উপবেদাস কিছুমান আছে উপবেদাস কিছুমান আয়ুৰ্বেদটো কি হয় বেসিক্যালি ইট ইজ মেডিচিনৰ লগত ৰিলেটেড টু সবে জানে আয়ুৰ্বেদ ইজ নাথিং বাট ইট ইজ ৰিলেটেড টু মেডিচিন ওকে মেডিচিন মই এম লিখিছো দেন we have gandharva veda okay gandharva veda GANDHR a gandharva veda আৰু এই gandharva veda to basically কিহৰ লগত ৰিলেটেড which is related to music so music or লগত related next আমাৰ আৰু এটা আছে শিল্প বেদ okay শিল্প বেদ এটো নামটোৰ পৰাই গম পাইছে শিল্প বেদটো বেসিক্যালি ইউজ আৰ্ট এন্ড কালচাৰ আৰ্ট বা কালচাৰৰ লগত আমাৰ শিল্প বেদ ইউজ কৰা হয় আৰ্ট এন্ড কালচাৰ okay so হেইটা আসলে বেসিক্যালি উপবেদাস আৰু আমাৰ যদি লাৰ্জেষ্ট ইপিক থুলে তেতিয়া মহাভাৰত হয় সো মহাভাৰতত কি উল্লেখ আছে মহাভাৰতৰ কথা যদি আপুনি চাই মহাভাৰত ওকে মহাভাৰতত আমাৰ বেসিক্যালি কিমান সেঞ্চুৰী পা কিমান সেঞ্চুৰীৰ কথা উল্লেখ আছে 10th century of before Christ to কিমান সেঞ্চুৰী লৈকে 4th century of before Christ so হেখিনি মনত ৰাখিবলৈ ট্ৰাই কৰিম after Christ okay so 10th century যেটো before Christ আছিল তাৰ পৰা 4th century of after Christ লৈকে আমাৰ মহাভাৰত উল্লেখ আছে and in case of ৰামায়ণ কোনে লিখিছিলে যদি সুধে মহাভাৰত কোনে লিখিছে সুধিলে বেদব্যাসে লিখিছে ৰামায়ণ কোনে লিখিছে ৰামায়ণো এখন মহাকাব্য হয় সো বাল্মীকিয়ে লিখিছিল আৰু ৰামায়ণত বেসিক্যালি in case of ৰামায়ণত আপোনাৰ we have yet কৰ পৰা কলৈকে মেনশন আছে 8th century ৰ পৰা আপোনাৰ মেনশন আছে 12th century after Christ okay 12th century AD after Christ ৰ পৰা 8th century after Christ so এটো কমপ্লিটলি ৰামায়ণ after Christ ত হৈছে that is 8th century ৰ পৰা 12th century মনত ৰাখিব ট্ৰাই কৰক নেক্সট আমাক আৰু এটা হতে বৰ্ণ সিস্টেমটো কৰ পৰা লৈছে আমাৰ যেটো কাষ্ট সিস্টেম বা বৰ্ণ সিস্টেম এটো আমাৰ তেতিয়াৰ জনতে ঋগবেদত থকা যেটো আমাৰ 10 নম্বৰ মণ্ডল আছিল এটো আমাৰ ঋগবেদত আছিল ওকে সো হে ঋগবেদৰ পৰা বেসিক্যালি বৰ্ণ সিস্টেমটো লোৱা আছে আৰু ইয়াৰ লগত সংগতি ৰাখি আৰু কেটামান কথা কেটামান কোৱেশ্চনছ খুদে সো হেগিটা মই ভাৰ্বেলি কৈ দিছো দেখিছে যেহেতু লিখিবলৈ যথেষ্ট কষ্ট হৈছে সো সমীক্ষা আমাৰ বেসিক্যালি কপিলে লিখিছিলে যোগা বেসিক্যালি পতঞ্জলিয়ে লিখিছিলে এন্ড বেসিক কোনে লিখিছিলে যদি খুদে কানাডা মুনিয়ে লিখিছিলে নয়না কোনে লিখিছিলে গৌতম মুনিয়ে লিখিছিলে দেন we have Vedanta লিখিছিলে মহৰ্ষি
বিয়া আছে বা মহৰ্ষি ব্যাসে লিখিছিলে চ' সেইখিনি আছিলে ঋগ্বেদৰ কুইক ৰিভিজন আমি নেক্সট পাৰ্টত উইল মুভ টু দ্য প্ৰি মৌৰ্য পিৰিয়ড আৰু তাৰ কুইক ৰিভিজন কৰিম আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় অলপ হ'লেও যদি উপকৃত হৈছে বুলি ভাবিছে দেন প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু থেংক ইউ ফৰ ৱাচিং হেভ এ নাইচ ডে